Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জবেল ডেস্কে ইউটিউব চেনেলত এনটিপিসি ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। এইটো ৰিকুৱাৰমেন্টত আপুনি কোনো ধৰণৰ এক্সাম দিব নালাগে। কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰিব, কেনেকৈ ভেকেন্সি ডিটেইলছখিনি চেক কৰিব, কেনেকৈ আপুনি এপ্লাই কৰিব, তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। কেতিয়া আপুনি এপ্লাই কৰিব আৰু লাষ্ট কেতিয়ালৈকে আপুনি এপ্লিকেশনটো সাবমিট কৰিব পাৰিব, সেইখিনি ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে আপুনি যদি সাৰ্চ কৰে www.ntpc.co.in সাৰ্চ কৰিলে আপুনি এনটিপিসিৰ যিটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। তাক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনটিপিসি ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নোটিফিকেশনখিনি, য'ত আপুনি এপ্লাই কৰিব পাৰিব 150 ডেপুটি মেনেজাৰৰ কাৰণে ভেকেন্সি আছে। তাৰ ডিটেইলছখিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে জব ওভাৰভিউখিনি চাই লওক। অৰ্গেনাইজেশ্যন এনটিপিসি লিমিটেডৰ পৰা আহিছে ৰিকুৱাৰমেন্টখিনি। পোষ্ট নেম দি আছে ডেপুটি মেনেজাৰৰ কাৰণে পোষ্ট আহিছে। টোটাল আপোনাৰ ভেকেন্সি আছে 150। জব লোকেশনটো মানে ওয়ার্কিং লোকেশনটো আপোনাৰ ইন্ডিয়াত হ'ব। এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত এপ্লিকেশনখিনি সাবমিট কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত এপ্লিকেশন সাবমিট কৰিব এইখিনি ডিটেইলছ মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম। লাষ্ট আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 9 জুন 2025 লৈকে। ডিসিপ্লিন ওয়াইজ ভ্যাকেন্সি ডিটেইলছখিনি প্রভাইড করে দিছে। এতিয়া চাওক, যদি আপনি ইলেক্ট্ৰিকেল পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপুনি 40 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। মেকানিক্যাল পোষ্টৰ কাৰণে আপুনি 70 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। কন্ট্ৰোল এণ্ড ইনষ্ট্ৰুমেন্টেশনৰ কাৰণে দি আছে 40 পোষ্ট। টোটাল আপোনাৰ 150 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। আৰু পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া চেক কৰিব লাগিব সেইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম। প্ৰথমতে চাওক, এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে এডুকেশনাল কোৱালিফিকেশন। যদি আপুনি ফুল টাইম বেচেলৰ অফ ইঞ্জিনিয়াৰিং বিটেক কৰিছে বা তেনেকুৱা ৰিলেটেড ইঞ্জিনিয়াৰিং ডিসিপ্লিনৰ পৰা আপুনি ডিপ্লোমা বা ডিগ্ৰী কমপ্লিট কৰিছে, লগত আপোনাৰ মিনিমাম 60% মাৰ্ক থাকিব লাগিব, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব। লগতে বিচাৰিছে এক্সপিৰিয়েন্স ৰিকুৱাৰমেন্ট মিনিমাম আপোনাৰ 10 ইয়াৰ্ছ পোষ্ট কোৱালিফিকেশন এক্সপিৰিয়েন্স থাকিব লাগিব পাৱাৰ প্লান্টত, তেতিয়াহ'লে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। এজ লিমিট দি আছে, আপাৰ এজ লিমিট দি আছে 40 ইয়াৰ্ছ লৈকে আপুনি এপ্লাই কৰিব পাৰিব। আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 9 জুন 2025 ৰ ডেট হিচাপত। এজ ৰিলেক্সেশনখিনি এপ্লিকেবল হ'ব এজ পাৰ গভৰ্নমেন্ট যেটো নৰ্মছ আছে। আৰু ক্যাটেগৰি ওয়াইজ যদি আপুনি SC ST PWD ক্যান্ডিডেট হয় এক্সেট্ৰা ক্যাটেগৰি ওয়াইজ যিখিনি ডিটেইলছ আছে এইখিনি ডিটেইলছৰ ওপৰত বেছ কৰি কিনে, মানে এজৰ ওপৰত বেছ কৰি কিনে, ক্যাটেগৰিৰ ওপৰত, ৰিজাৰ্ভেশনৰ ওপৰত বেছ কৰি কিনে আপোনাক এজ ৰিলেক্সেশনখিনি এপ্লিকেবল কৰোৱা হ'ব। স্যালাৰি আপুনি ৰিসিভ কৰিব, যেটো পে স্কেল দি আছে 70,000 ৰ পৰা লৈ কিনে 2 লাখ আপুনি স্যালাৰি ৰিসিভ কৰিব। লগতে আপোনাৰ যেটো আদাৰ পে এণ্ড এলাউন্সেছখিনি আছে সেইখিনি আপোনাৰ এড কৰি দিয়া হ'ব। এতিয়া চাওক, এপ্লিকেশন ফি দি আছে। আপুনি এপ্লাই কৰোঁতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্টখিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে। যদি আপুনি জেনাৰেল OBC ক্যান্ডিডেট বা EWS ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 300। যদি আপুনি SC ST PWD বা ফিমেল ক্যান্ডিডেটছ হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। আৰু এপ্লিকেশন যেটো মোড হয় আপুনি কৰিব লাগিব অনলাইনত, আৰু নহলে আপুনি SBI যেটো বেংক চালান আছে থ্ৰু আপোনাৰ পেমেন্টখিনি আপুনি কমপ্লিট কৰিব পাৰিব দুটা প্ৰসেছত। এতিয়া চাওক সিলেকশন প্ৰসেস। তো সিলেকশন প্ৰসেসত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন দিব নালাগে এইটো ৰিকুৱাৰমেন্টত। প্ৰথমতে আপোনাক শৰ্টলিস্টেড কৰা হ'ব বেজ অন এলিজিবিলিটি এণ্ড আপোনাৰ যেটো এক্সপিৰিয়েন্স আছে তাৰ ওপৰত বেছ কৰি কিনে। নেক্সট আপুনি পাৰ্সোনাল ইন্টাৰভিউ ফেস কৰিব লাগিব। নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব। নেক্সট আপোনাৰ মেডিকেল ফিটনেস টেষ্ট হ'ব আৰু আপোনাৰ সিলেকশন প্ৰসেসখিনি কমপ্লিট হ'ব। ইম্পৰ্টেন্ট ডেটখিনি চাই লওক। অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈছে 26 মে 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 9 জুন 2025 লৈকে। লাষ্ট আপুনি এপ্লিকেশনৰ যেটো পেমেন্ট হয় সাবমিট কৰিব পাৰিব 9 জুন 2025 লৈকে। এতিয়া চাওক কেনেকৈ আপুনি এপ্লাই কৰিব, এপ্লাই প্ৰসেসখিনি। তো প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব এনটিপিসিৰ যেটো অফিচিয়েল আছে তাতে আপুনি ক্লিক কৰিব লাগিব। কেৰিয়াৰ যেটো অপশন দি আছে, যেটো পোৰ্টাল, তাতে ক্লিক কৰিব। কেৰিয়াৰ যেটো পোৰ্টাল হয় এটো ৰিডাইৰেক্ট হৈ যাব। তো প্ৰথমতে আপুনি এটো পেজত যেতিয়া ৰিডাইৰেক্ট হ'ব আপুনি তাতে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি ল'ব, য'ত আপোনাৰ বেসিক কিছুমান ডিটেইলছ ফিল আপ কৰিব লাগিব। আৰু এইখিনি কৰাৰ পিছত আপুনি লগইন কৰিব। লগইন কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব। যিখিনি ৰিকুৱাৰমেন্ট ডিটেইলছ আছে সেইখিনি আপুনি ফিল আপ কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছখিনি। নেক্সট আপোনাৰ ক্যাটেগৰি ওয়াইজ যেটো এপ্লিকেশন ফি দি আছে সেইখিনি পেমেন্ট আপুনি কৰিব লাগিব। এণ্ড আপুনি আপোনাৰ এপ্লিকেশনটো ফাইনেল সাবমিট দিব লাগিব। এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টে যে প্ৰিন্ট আউট ৰাখি দিব।
ইনকুৱাৰীৰ কাৰণে আপুনি ভিজিট কৰিব পাৰে NTSPCৰ যিটো অফিচিয়েল ৱেবছাইট এইখিনি লিংক মই আপোনাক অলৰেডি জব এলাৰ্ট এছকে পৰ্টেলত আপডেট কৰি থৈছোঁ ইম্পৰ্টেন্স লিংক সেকশ্যনত আপুনি চেক কৰিব পাৰিব স্ক্ৰল কৰি কিনে আৰু এইটো ৰিকুৱাৰমেণ্টত যিখিনি ইম্পৰ্টেন্স লিংক ইম্পৰ্টেন্ট আছে অলৰেডি মই জব এলাৰ্ট এছকে পৰ্টেলত আপডেট কৰিছোঁ যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই পৰ্টেলৰ লিংকটো প্ৰভাইড কৰি দিম তাতে ক্লিক কৰি কিনে আপুনি ভিজিট কৰি কিনে তাৰ পৰা চেক কৰিব পাৰিব আৰু এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি মোক এইটো ভিডিঅ'ৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ